হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেল ৰিনাছ অনলাইন টিচিঙৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত তোমালোকৰ সপ্তম শ্ৰেণীৰ পাঠ নম্বৰ 2 চাৰ মিত্ৰ নামৰ পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ তোমালোক মোৰ এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন পলম নকৰি আমি চাৰ মিত্ৰ নামৰ যি পাঠ সেই পাঠটি আলোচনা কৰিম। এই পাঠটি হৈছে পঞ্চতন্ত্ৰৰ যি কাহিনী, সেই কাহিনীৰ পৰা তুলি লোৱা এটা কাহিনী, য'ত 4গৰাকী মিত্ৰ অৰ্থাৎ পশু পক্ষীৰ কথা ইয়াত খুব ধুনীয়াকৈ উল্লেখ কৰা হৈছে। তেতিয়াহ'লে আহাচোন আমি কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। पंचतंत्र की कहानियाँ बहुत पुरानी है। ये मूलतः संस्कृत में लिखी गई थी। किंवदंती है कि एक राजा के 3 नासमझ बेटे थे। राजा ने एक विद्वान विष्णु शर्मा को उन्हें शिक्षा देने के लिए नियुक्त किया। विष्णु शर्मा ने उन्हें जीवन में प्रसन्न रहने और सफलता प्राप्त करने की कला सिखाई। पंचतंत्र में पशु पक्षियों की कहानियों के माध्यम से নীতি কি শিক্ষা দি গই হে। পঞ্চতন্ত্ৰৰ যিসমূহ কাহিনী, সেই কাহিনীসমূহ মূলতঃ পুৰণি যুগত লিখা আৰু এইসমূহ মূলতঃ সংস্কৃত ভাষাত লিখা হৈছিলে। আৰু কিংবদন্তি আছে যে, কাহিনী মানে কথিত আছে যে, বা মানুহে বিশ্বাস কৰে যে এজন ৰজা আছিলে, যাৰ 3গৰাকী পুত্ৰ আছিলে, আৰু গোটেই 3গৰাকী পুত্ৰই একেবাৰে নাচামাজ মানে একেবাৰে একো বুজি পোৱা নাছিলে, এনেকুৱা টাইপৰ 3গৰাকী পুত্ৰ আছিলে। আৰু সেই 3গৰাকী পুত্ৰক শিক্ষা দিবৰ কাৰণে বিষ্ণু শৰ্মা নামৰ এগৰাকী বিদ্বান পণ্ডিতক তেখেতে শিক্ষা দিবৰ কাৰণে লগাইছিলে। আৰু সেই বিষ্ণু শৰ্মাই তেওঁলোকক গোটেই জীৱনত প্ৰসন্ন বা প্ৰফুল্লিত হৈ থাকিবৰ কাৰণে আৰু জীৱনত সফলতা লাভ কৰিবৰ কাৰণে শিক্ষা প্ৰদান কৰিছিলে। আৰু পঞ্চতন্ত্ৰৰ যি সাধু, সেই সাধুসমূহ মূলতঃ পশু পক্ষী বা জীৱ জন্তু বা অৰণ্য এইবিলাকক লৈ বিশেষকৈ লিখা। আৰু পশু পক্ষী বা জীৱ জন্তুবিলাকৰ মাধ্যমৰ জৰিয়তে মানুহক কিছুমান নীতি কথা শিকোৱাবলৈ চেষ্টা কৰা হৈছে এই পঞ্চতন্ত্ৰৰ সাধুসমূহৰ পৰা। তো আমাক যি চাৰ মিত্ৰ নামৰ পাঠটি ইয়াত দিয়া হৈছে, এই পাঠটি পঞ্চতন্ত্ৰৰ সাধুৰ পৰাই উদ্ধৃতি কৰা হৈছে। তেতিয়াহ'লে আহাচোন আমি পঞ্চতন্ত্ৰৰ যি চাৰ মিত্ৰ, সেই চাৰ মিত্ৰতনো কি আছে চাওঁ। ইয়াত কৈছে, এক ঘনী জংগল में एक झील थी। उसके किनारे 4 मित्र रहते थे। पहला एक छोटा सा भूरा चूहा था। वो झील के किनारे एक आरामदेह बिल में रहता था। जे एक घने जंगल में एक ঘন অৰণ্যত এক ঝিল থি। এটা ঝিল মানে হৈছে পানীৰে ভৰি থকা ঠাই, যাক আমি পুখুৰী বা তালাব, পোখৰ তালাব বা জলাশয় আদি নামেৰে নামাকৰণ কৰিব পাৰোঁ। উসকে কিনাৰে 4 মিত্ৰ रहते थे। আৰু সেই ঝিলটোৰ কাষতে 4গৰাকী মিত্ৰ একেলগে বসবাস কৰিছিলে। সৰোবৰ, ঝিল মানে হৈছে সৰোবৰ বুলি কোৱা হয়। অসমীয়াত আমি সৰোবৰ বুলি ক'ব পাৰোঁ। एक घने जंगल में एक झील थी। उसके किनारे 4 मित्र रहते थे। पहला एक छोटा सा भूरा चूहा था। এখন ঘন অৰণ্য আছিল, আৰু ঘন অৰণ্যৰ মাজতে এখন ঝিল আছিল বা সৰোবৰ আছিল বা হ্ৰদ আছিল। আৰু সেই হ্ৰদটোৰ কিনাৰত 4গৰাকী বন্ধুৱে একেলগে জীৱন যাপন কৰিছিলে। তাৰে ভিতৰত প্ৰথম বন্ধুজন আছিলে ছোটা সা ভূৰা চুহা, সৰু একেবাৰে ভূৰা ক'লা চুহা মানে নিগনি। वो झील के किनारे एक आरामदेह बिल में रहता था। তেওঁ সৰোবৰৰ নিচেই কাষতে এটা গাঁতত বাস কৰিছিলে। दूसरा मित्र एक काला कल्लूटा कौवा था।
দ্বিতীয়জন মিত্ৰ আছিলে একেবাৰে কালা কাটুতা অৰ্থাৎ কলা মলা कौवा। वो कौवा माने काउरी। वो पास ही एक जामुन के पेड़ पर रहता था। তেওঁ ওচৰতে থকা জামুন গছৰ ওপৰতে বাস কৰিছিলে। तीसरा मित्र एक कछुआ था। তৃতীয়জন বন্ধু আছিলে कछुआ। कछुआ माने कास, एटा कास। उसका घर झील में था और वो वही उसे आनंद आता था। कासটো সৰোবৰত বা যি জলাশয় সেই জলাশয়তে বাস কৰিছিলে আৰু তাতে থাকি ভাল পাইছিলে। চৌথা মিত্ৰ এক হিৰণ থা আৰু চতুৰ্থগৰাকী মিত্ৰ আছিলে এগৰাকী হিৰণ। হিৰণ মানে হৈছে হৰিণ পহু। এটা হৰিণ পহু আছিলে। उसकी बड़ी बड़ी सुंदर आँखें थी আৰু হৰিণ পহুটোৰ ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া চকু আছিলে। और सुनहरे बदन पर सफ़ेद चितिया আৰু তাৰ সোণোৱালী দেহাত কলা কলা বৰণৰ সফেদ চিতিয়া মানে সৰু সৰু বৰণৰ ফুট 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 এনেকুৱা ধৰণৰ দাগ আছিল, যিটোৰ কাৰণে যিটো হৰিণ সেই হৰিণটোক দেখিবলৈ খুবেই ধুনীয়া লাগিছিল। চাৰো মিত্ৰ হিল মিল কৰ সুখ से रहते थे। চাৰিওগৰাকী মিত্ৰ বা বন্ধুৱে সুখ শান্তিৰে বাস কৰি আছিলে। जंगल के उस हिस्से में वे बिना किसी परेशानी के शांति से दिन बिता रहे थे। আৰু জংঘলৰ সেই যিটো ঠাইত তেওঁলোকে বাস কৰিছিলে তাত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তেওঁলোকে বসবাস কৰি আছিলে। एक शाम चूहा कौवा और कछुआ झील के किनारे बैठे बैठे चौथे मित्र हिरन का इंतजार कर रहे थे। এদিন অকণ গধূলি সময়ত নিগনি তাৰপাছত কাৱা আৰু কছুৱা বা কাছটোৱে ঝিলৰ কিনাৰত অৰ্থাৎ জলাশয়ৰ কিনাৰত বহি বহি তেওঁলোকৰ 4 নম্বৰ মিত্ৰ হিৰণ অৰ্থাৎ হৰিণৰ ইন্তজাৰ অৰ্থাৎ বাট চাই আছিলে। बैठे बैठे घंटों बीत गए पर हिरन नहीं आया। বহি বহি বহুত ঘণ্টা পাৰ হৈ গ'ল, কিন্তু হিৰণ অৰ্থাৎ হৰিণ পহুটো অহা নাছিলে। कौवा हिरन की खोज में उड़ चला। লগে লগে কাউৰীটোৱে হৰিণ পহুটোৰ বিচাৰি ওলাই গৈছিলে। उड़ते समय हिरन को पुकारता भी रहा আৰু উৰি থকা সময়ত তেওঁ হিৰণক मात दी आसिले। हिरन प्यारे हिरन तुम कहाँ हो। हिरन मोर मरमर हिरन तुमी कत आसा। कुछ समय बाद उसे अपनी पुकार के जवाब में एक हल्की आवाज़ सुनाई दी। वो हिरन की आवाज़ थी। আৰু কিছু সময় পাছত তাই এটা মাত শুনিবলৈ পালে, যিটো মাত হৰিণ পহুটোৰ আছিল। बचाओ मुझे बचाओ हिरन कह रहा था। আৰু হিৰণটোৱে চিঞৰি আছিলে যে बचाओ मुझे बचाओ মোক বচোৱা বুলি চিঞৰি আছিলে। मैं यहाँ हूँ यहाँ, মই ইয়াত আছোঁ ইয়াত। कौवा नीचे आया तो देखा कि हिरन एक जाल में फंसा है। আৰু কাউৰীটো যেতিয়া ওপৰৰ পৰা তললৈ নামি আহি দেখিলে যে হৰিণ পহুটো এটা জালত বন্দী হৈ আছে। ओ तुम तो जाल में फंसे हो। তেওঁ ক'লে যে তুমিতো জালত বন্দী হৈ আছা। कौवे ने दुखी होकर कहा আৰু কাউৰীটোৱে দুখ মনেৰে ক'লে अब क्या किया जाए, এতিয়া কি কৰা হ'ব। अच्छा ठहरो मैं तुम्हारी मदद के लिए दोस्तों के पास जाता हूँ। ঠিক আছে তুমি অকণমান ৰোৱা, মই তোমাক মদত কৰিবৰ কাৰণে মই আমাৰ বন্ধুসকলৰ ওচৰলৈ যাওঁ। कौवा फुर्ती अपने दोस्तों को देख हिरन की आँखों में आंसू भर आए। उसने कहा भाई जो ठीक समझो करो मगर जो कुछ करना हो जल्द करो। তেওঁৰ বন্ধুক ওচৰতে দেখা পাই তেওঁৰ চকুত চকু পানী ওলাই আহিবলৈ ধৰিলে আৰু তেওঁ ক'বলৈ ধৰিলে ভাই যি কৰা সোনকালে কৰা, কিন্তু দেৰি নকৰিবা। कौवा फुर्ती से उड़ता हुआ झील के पास लौट आया। আৰু কাউৰীটোৱে খুব ফূৰ্তিৰে অৰ্থাৎ বন্ধুক লগ পালে, গতিকে ফূৰ্তিৰে আৰু খুব খৰখেদাকৈ তাৰ বন্ধুসকলৰ ওচৰলৈ আহিলে। उसे देखते ही चूहा और कछुआ दोनों एक साथ बोलने लगे। আৰু তাক দেখাৰ লগে লগে
কাছুৱা অৰ্থাৎ কাছটো আৰু চুহা অৰ্থাৎ নিগনিটোৱে ক'বলৈ ধৰিলে, কিয়া হামাৰা মিত্ৰ মিল গয়া, তুমি আমাৰ বন্ধুক লগ পালানে? হা দোস্তো হা, তেওঁ লগে লগে ক'লে যে হয় বন্ধু হয়। কৌৱে কহা, মিল তো গয়া লেকিন ইস সময় वो भारी खतरे में पड़ा हुआ है, মই বিচাৰিতো পালোঁ কিন্তু এই সময়ত তেওঁ ভীষণ বিপদৰ সন্মুখীন হৈ আছে। कौवे ने हिरन के जाल में फंसे होने की सारी कहानी अपने मित्र को कह सुनाई, আৰু কাউৰীটোৱে হৰিণ পহুটোৱে কেনেকৈ জালত বন্দী হৈ আছে এই গোটেইখিনি কাহিনী তেওঁৰ বন্ধুসকলক ক'লে। इस पर कछुए ने झटपट एक उपाय सोच निकला, তাৰ পাছতেই কাছটোৱে পটাপট এটা বুদ্ধি উলিয়ালে। उसने कहा, আৰু তেওঁ বন্ধুসকলক ক'লে, चिंता की कोई बात नहीं, चूहा जाल काटकर हिरन को आज़ाद कर सकता है। নিগনিটোৱে জাল কাটি আমাৰ হিৰণক অৰ্থাৎ হৰিণ পহুটোক আজাদ কৰিব পাৰিব অৰ্থাৎ মুকলি কৰিব পাৰিব। হা কিয় নাহি, চুহে নে কহা, নিশ্চয় কিয় নোৱাৰিম বুলি নিগনিটোৱে ক'লে। লেকিন মে উছকে পাছ যাওঁগা কেছে, কিন্তু মই এতিয়া সেই হৰিণ পহুটোৰ ওচৰলৈ যাম কেনেকৈ? ইয়ো ভি কোই বাত হে, লগে লগে কাউৱাটোৱে ক'লে অৰ্থাৎ কাউৰীটোৱে ক'লে যে এয়াও কিবা ভাবিবলগীয়া কথা নে? মে তুমহে আপনি পিঠ पर बैठा कर ले जाऊंगा, মই তোমাক মোৰ পিঠিত বহুৱাই লৈ যাম। তো आओ चले, लगे लगे ক'লে তেতিয়াহ'লে আহা बोला। चूहे ने कहा और उचक कर कौवे के पीठ पर बैठ गया, আৰু নিগনিটোৱে লগে লগে ক'লে আৰু কাউৰীটোৰ পিঠিত জাপ মাৰি বহি পৰিল। चूहे को लेकर कौवा उड़ा और थोड़ी ही देर में हिरन के पास जा पहुँचा, নিগনিটোক লৈ কাউৰীটোৱে উৰা মাৰিলে আৰু কিছু সময়ৰ পাছতে হৰিণ পহুটোৰ ওচৰত গৈ পালেগৈ। हिरन के पास पहुँचते ही चूहा फौरन कौवे की पीठ से उतरा और अपने पेने दांतों से जाल काटने लगा, আৰু পহুটোৰ ওচৰত পোৱাৰ লগে লগেই নিগনিটোৱে নিজৰ চোকা দাঁতেৰে জালটো কাটিবলৈ আৰম্ভ কৰিলে। उसने जरा ही देर में हिरन को आज़ाद कर दिया, আৰু খন্তেক সময়ৰ পিছতে তেওঁ অৰ্থাৎ নিগনিটোৱে হৰিণ পহুটোক মুকলি কৰি দিবলৈ সক্ষম হ'ল। हिरन उठ खड़ा हुआ, हिरणটোৱে উঠিব পাৰিলে, থিয় হ'ব পাৰিলে। उसी समय धीरे धीरे रेंगता हुआ उनका चौथा साथी कछुआ भी वही आ पहुँचा, আৰু সেইখিনি সময়তে তেওঁলোকৰ 4 নম্বৰ বন্ধু অৰ্থাৎ কাছ, সেই কাছটো লাহে লাহে খোজকাঢ়ি গৈ গৈ সেইডোখৰ ঠাইত পালেগৈ। सब हिरन के बच निकलने की चर्चा करने लगे, সকলোৱে মিলি হৰিণ পহুটো কেনেকৈ বচালে সেই সম্পৰ্কে আলোচনা কৰিবলৈ লৈছিলে। अचानक किसी के आने का खटका सुनकर चारों चुप गए, সেইফালেদি কোনোবা এজন অহাৰ তেনেকুৱা আৱাজ শুনিলে সম্ভাৱনা তেওঁলোকে শুনা পালে আৰু লগে লগে চাৰিওগৰাকী একেবাৰে মনে মনে থাকিলে। उन्होंने देखा सामने एक बहेलिया चला आ रहा है, তেওঁলোকে দেখিলে যে ওচৰতে এজন মানুহ যাক बहेलिया বুলি কৈছে চিকাৰী আহি আছে। बहेलिये पर नज़र पड़ते ही कौवा उड़कर एक ऊंचे पेड़ की डाल पर जा बैठा, चूहा एक बिल में जा छिपा और हिरन चौकड़ी भरता हुआ पल भर में गायब हो गया, আৰু সেই চিকাৰীজনক দেখাৰ লগে লগে কাউৰীটোৱে উৰা মাৰি এজোপা ওখ গছৰ ডালত পৰিলেগৈ। নিগনিটোৱে ওচৰতে থকা গাঁত এটাত সোমাই লুকাই থাকিলে, আৰু হৰিণ পহুটোৱে এনেকুৱা এটা জোৰত দৌৰ মাৰিলে যে সেই ঠাইডোখৰৰ পৰা একেবাৰে গায়ব হৈ গয়া অৰ্থাৎ আঁতৰি পলাই সাৰিলে। লেকিন কছুৱা বেচাৰা কিয়া करता, কিন্তু কাছটোৱে কি কৰিব, এইটো বহুত খৰখোজেৰে যাবও নোৱাৰে। वो जैसे तैसे एक झाड़ी की ओर रेंगने लगा, তেওঁ যেনে তেনে এজোপা জোপোহা গছৰ ফালে আগবাঢ়ি যাবলৈ ধৰিলে। बहेलिये ने पास आकर देखा, চিকাৰীজনে ওচৰত আহি দেখিলে তো জাল খালী দেখ ভোজক ৰহ গয়া, আৰু যেতিয়া তেওঁ জালটো খালী দেখা পালে তেওঁ আচৰিত হৈ গ'ল। আৰে ইয়ো কিয়া হোৱা, তেওঁ লগে লগে চিঞৰিবলৈ ধৰিলে, আৰে এয়া কি হ'ল? उसने कहा
ফঁচায়া হিৰণ ভাগ গয়া। এতিয়াই ফঁচাই থৈছিলোঁ হৰিণ পহুটোক, এতিয়াই ক'লৈ গুচি গ'ল। वो चकित होकर इधर उधर देखने लगा। आसरित হৈ তেওঁ ইফালে ইফালে চাবলৈ ধৰিলে। अचानक उसकी निगाह झाड़ी की ओर रेंगते हुए कछुए पर पड़ी। আৰু সেইখিনি সময়তে তেওঁ সেই জোপোহা গছৰ তলেদি পাৰ হ'বলৈ ধৰা সেই কাছটোৰ ওপৰত তাৰ চকু পৰিলে। उसने कहा, তেওঁ লগে লগে ক'বলৈ ধৰিলে, यहाँ तक कछुए राम दिखाई दे रहे हैं। ইয়াতো এই कछुए राम অৰ্থাৎ কাছ এটা দেখা গৈছে। চলো आज इन्हीं का भोग लगाया जाएगा। তেতিয়াহ'লে ব'লা আজি ইয়াৰে ভোগ লগোৱা হওক বুলি তেওঁ ক'বলৈ ধৰিলে। उसने लपक कर कछुए को पकड़ा और एक थैले में बंद कर घर की ओर चल दिया। তেওঁ পটক কৰি কাছটোক ধৰিলে আৰু এটা বস্তাত ভৰাই ঘৰলৈ বুলি ৰাওনা হ'বলৈ ধৰিলে। पेड़ पर बैठा हुआ कौवा इस सारी घटना को देख रहा था। গছৰ ডালত বহি থকা কাউৰীটোৱে এই গোটেই ঘটনাটো নিৰীক্ষণ কৰি চাই আছিলে। অ' চুহে ভাই, তেওঁ লগে লগে চিঞৰিবলৈ ধৰিলে। অ' চুহে ভাই, অ' হিৰণ ভাই। उसने अपने दोस्तों को पुकार कर कहा। তেওঁ এনেদৰে চিঞৰি তেওঁৰ বন্ধুসকলক মাতি ক'বলৈ ধৰিলে, जल्दी आओ जल्दी, हमारा मित्र कछुआ भारी मुसीबत में फंस गया है। আমাৰ বন্ধু কাছ আজি বহুত मुसीबत মানে বিপদত পৰিছে। चूहा और हिरन तुरंत भागे भागे कौवे के पास आए। আৰু হৰিণ পহুটো আৰু নিগনিটোৱে পলাই মনে মনে কাউৰীটোৰ ওচৰলৈ আহিলে। कौवे ने कहा, কাউৰীটোৱে ক'লে, कछुए को आजाद कैसे कराया जाए। এতিয়া কাছটোক কেনেদৰে আমি মুকলি কৰিম। जो कुछ भी करना हो, चूहे ने कहा, बहेलिए के घर पहुँचने से पहले ही कर डालना चाहिए। যে নিগনিটোৱে ক'লে যে যি কৰিবলগীয়া আছে আমি অতি সোনকালে কৰাটো দৰকাৰ, কাৰণ মানুহজনে যদি ঘৰলৈ লৈ যায় কাছটোক তেতিয়াহ'লে মাৰি পেলাব। গতিকে মানুহজন ঘৰ পোৱাৰ আগতে আমি সেই কামখিনি কৰাটো প্ৰয়োজন। হিৰণ নে কহা, হৰিণ পহুটোৱে ক'লে, हमें क्या करना है यो मैं बताता हूँ। আমি কি কৰিব লাগিব এতিয়া মই কওঁ শুনা। मैं बहेलिए के रास्ते में खड़ा होकर घास चरने का बहाना करूँगा। बहेलिया मुझे देखेगा तो थैला छोड़कर मेरा पीछा करने लगेगा। उसी बीच चूहा थैला काट देगा और कछुआ आजाद हो जाएगा। তেওঁলোকে এটা বুদ্ধি কৰিলে যে এই মানুহজন যোৱাৰ ৰাস্তাতে হৰিণ পহুটোৱে ঘাঁহ খাই থকাৰ বাহানা কৰিব, আৰু যেতিয়া মানুহজনে হৰিণ পহুটোক দেখিব তেতিয়া লগে লগে তেওঁ কাছটোৰ যি বস্তা সেই বস্তাটো পেলাই তেওঁ নিশ্চয় হৰিণটোকে পিছ ল'ব আৰু ধৰিবলৈ চেষ্টা কৰিব, আৰু সেইখিনি সময়তে নিগনিটোৱে গৈ বস্তা কাটি কাছটোক মুকলি কৰি দিব বুলি তেওঁলোকে এটা বুদ্ধি সাজিলে। लेकिन मान लो कहीं उसने तुम्हें पकड़ लिया तो, कौवे ने पूछा। আৰু তেতিয়া কাউৰীটোৱে ক'লে যে ঠিক আছে মানি লৈছোঁ, যদি সেইখিনি সময়তে তোমাক যদি সিহঁতে ধৰি লয়। अरे नहीं तुम चिंता ना करो। তেতিয়া লগে লগে হৰিণ পহুটোৱে ক'লে যে তুমি চিন্তা নকৰিবা, मैं इतना तेज दौड़ूंगा कि उसे नानी याद आ जाएगी। মই ইমানেই খৰখেদাকৈ দৌৰ দিম যে তেওঁৰ আইতাক ক'লে মনত পেলাব লাগিব। हिरन बहेलियों के रास्ते में जाकर आराम से खड़ा हो गया और मजे से घास चरने लगा। হৰিণ পহুটোৱে তেওঁলোকৰ যি বুদ্ধি পাঙিছিলে সেই বুদ্ধি অনুসৰিয়ে গৈ মানুহজনে গৈ থকা ৰাস্তাৰ কাষতে ঘাঁহ খাবলৈ ধৰিলে, অৰ্থাৎ ঘাঁহ খোৱাৰ বাহানা কৰিবলৈ ধৰিলে। হিৰণ উছে দেখতে হি বহেলিয়া চিল্লায়া। হৰিণ হৰিণ বুলি হৰিণ পহুটোক দেখিয়ে মানুহজনে চিঞৰিবলৈ ধৰিলে। কিतना मोटा ताजा हिरन। उसने थैला जमीन पर रखा और हिरन को पकड़ने दौड़ा। মানুহজনে বস্তাটো মাটিত পেলাই থ'লে আৰু হৰিণ পহুটোক ধৰিবৰ কাৰণে হৰিণ পহুটোৰ পিছ ল'লে। उसी समय चूहा फुर्ती से आया और थैला काटने लगा। সেইখিনি সময়তে নিগনিটোৱে ফূৰ্তিৰে আহিলে আৰু তেওঁৰ চোকা দাঁতেৰে সেই বস্তাটো কাটিবলৈ ধৰিলে। जरा ही देर में कछुआ आजाद हो गया। খন্তেক সময়ৰ পিছতেই
কাছটো মুকলি হৈ যাবলৈ সম্ভৱ হ'ল। वो भागा और पास ही एक घनी झाड़ी में छिप गया আৰু পলাই আঁতৰি আহিলে আৰু এজোপা ঘন গছ এজোপাৰ তলত সোমাই লুকাবলৈ ধৰিলে। उधर हिरन ऐसा दौड़ा कि बहेलिया उसकी दुम भी न पकड़ सका আৰু ইফালে হৰিণ পহুটোৱে ইমানেই জোৰছে দৌৰিবলৈ সক্ষম হ'ল যে চিকাৰীজনে তেওঁৰ চুলি এডালো নাপালে। वो खाली हाथ थैले के पास लौट आया। তেওঁ খালী হাতেৰেই বস্তা অৰ্থাৎ কাছটো থোৱা বস্তাটোৰ ওচৰলৈ ঘূৰি আহিলে। তেওঁ ক'বলৈ ধৰিলে, हिरन हाथ न आया तो क्या हुआ? उसने कहा, यो मोटा ताजा कछुआ तो है, এই শকতাৱত কাছটোতো আছে। आज के खाने को यही काफ़ी है। আজিৰ কাৰণে খাবৰ কাৰণে এয়াই যথেষ্ট। लेकिन जब बहेलिये ने थैला उठाया तो वो खाली निकला। কিন্তু যেতিয়া তেওঁ বস্তাটো উঠাই চালে তেতিয়া দেখিলে যে বস্তাটো খালী হৈ পৰি আছে। वो इतना चकित हुआ कि उसे अपनी ही आँखों पर यकीन ना हुआ। তেওঁ ইমানেই আচৰিত হৈ গ'ল যে তেওঁ নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলে। यो क्या? এয়া কি হ'ল? वो চিখা। তেওঁ চিঞৰিবলৈ ধৰিলে, कछुआ नदारद। কাছটো ক'ত হেৰাই গ'ল? इतना सुस्त जानकर कैसे भागा होगा? ইমান লাহে ধীৰে খোজকাঢ়ি যোৱা এই যি জীৱ সেই জীৱটো কেনেকৈ পলাই গ'ল? লাগতা হে আজ মেৰি কিসমত হি খৰাব হে। মোক এনেকুৱা লাগিছে যে মোৰ আজি কপালে বেয়া। कौवा, हिरन, चूहा और कछुआ छिपे छिपे बहेलिये को देख रहे थे। আৰু চাৰিওগৰাকী বন্ধু কাউৰী, হৰিণ পহু, নিগনি আৰু কাছ গোটেইকেইটাই মিলি লুকাই লুকাই এই চিকাৰীজনক চাই আছিলে। जब वो खाली थैला लेकर चल गया तो वे सब टास से बाहर निकल आए। আৰু যেতিয়া মানুহজন তাৰ পৰা আঁতৰি গ'ল খালী বস্তালৈ তেতিয়া তেওঁলোক বাহিৰলৈ ওলাই আহিলে। इस प्रकार वे चारों मित्र मिलजुल कर एक दूसरे की मदद करते हुए कई वर्षों तक आनंद से दिन बिताते रहे। আৰু এনেদৰে এই চাৰিওগৰাকী মিত্ৰ বা বন্ধুৱে মিলিজুলি এজনে সিজনক সহায় সহযোগ কৰি কেইবা বছৰো ধৰি সেই জলাশয়ৰ ঘৰতে তেওঁলোকে অতি আনন্দৰে দিন অতিবাহিত কৰিবলৈ ধৰিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল এই পাঠটি চাৰ মিত্ৰ নামৰ এই পাঠটি এইখিনিয়ে যে চাৰিওগৰাকী বন্ধুৱে ইজনে সিজনক সহায় কৰি কেনেদৰে তেওঁলোকে বিপদৰ পৰা মুক্ত হ'বলৈ সক্ষম হৈছিলে এই কথাই এই পাঠটিৰ জৰিয়তে ক'ব বিচাৰিছে। আৰু এই পাঠটিৰ জৰিয়তে আচলতে আমাক সমাজত যে আমি প্ৰত্যেকজন মানুহক সহায় সহযোগ কৰিব লাগে সেই কথাই শিকাবলৈ বিচৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ মই ইয়াতে সামৰিছোঁ। বেলেগ এটা ভিডিঅ'ত মই এই পাঠটিৰ লগত যিবিলাক ৰিলেটেড কুৱেশ্যন এনচাৰ আছে সেইখিনি মই আলোচনা কৰিম। গতিকে মোৰ ভিডিঅ'সমূহ চাই থাকিবা আৰু কিবা বুজি নাপালে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লেও কমেণ্ট কৰি মোক জনাবা। আৰু মোৰ ভিডিঅ'সমূহ চাই থাকিবা। লগতে মোৰ এই চেনেলটো যদি নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' তোমালোকে সময়মতে পাই থাকা। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ। টেক কেয়াৰ, বাই বাই, থেংক ইউ।